তাৰপিছত চোৱা 4 নম্বৰটো, তলৰ কোনবোৰ সমান্তৰ প্ৰগতিত আছে? যিবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিছে তাৰ প্ৰতিটোৰে সাধাৰণ অন্তৰ ডি নিৰ্ণয় কৰা আৰু পৰৱৰ্তী তিনিটাকৈ পদ নিৰ্ণয় কৰা। এইটো চোৱা কি কৈছে, 4 কৰি দিছো, দিয়া 4 লোৱা। ইয়াত তালিকাটো কি কি দিয়া আছে? এটা তালিকা দিয়া আছে, এপি হয় নে নহয় আমি প্ৰথমতে চাব লাগিব, আগধৰি চাব লাগিব এপি হয় নে নহয়। 2, 4, 8, 16, 2, 4, 8, 16 এইটো এটা এপি গঠন কৰে নে নকৰে আমি চাব লাগিব। এতিয়া ইয়াত D1 উলিয়াই দিয়া, প্ৰথমটো D1 ইকুৱেল 4 মাইনাছ 2 কিমান হ'ব? 2। D2 ইকুৱেল, তাৰমানে প্ৰথম দুটাৰ ডিফাৰেন্সটো D1, দ্বিতীয় দুটাৰ ডিফাৰেন্স D2, তৃতীয় দুটাৰ ডিফাৰেন্স D3, D4, D5 তেনেকে গৈ থাকিব। 8 মাইনাছ কিমান হ'ব? 4। কিমান হ'ব? 4। D1 D2 সমান হৈছে জানো? নাই হোৱা। Therefore D1 does not equal D2. এটাকে এপি গঠন কি নকৰে, লিখি দিব। এটা ডিফাৰেন্স নিমিলিলেই হ'ল, বাকী এইটো দৰকাৰ নাই। গতিকে এইটো ডিফাৰেন্স ওলাল 2, এইটো ওলাল 4, বেলেগ বেলেগ ওলাল। ডিফাৰেন্সটো সদায় কি? কমন ডিফাৰেন্স, সাধাৰণ অন্তৰ, তাৰমানে প্ৰতিটোৰে ডিফাৰেন্স একেটাই হ'ব লাগিব, সেইটো হ'ল কমন ডিফাৰেন্স। গতিকে ইয়াত যদি হোৱা নাই তাহলে কি এপি গঠন নকৰে। বুজিছে? আৰু এটা চাও, কৰে নে নকৰে? ধৰি লোৱা আৰু এটা কোনটো চাম, 2 নম্বৰটোকে চাওচোন কি ওলাই। 2টোকে চাও। ইয়াত চাৰ্টটো কি দিয়া আছে? 2, 5/2, 3, 7/2, 2, 5/2, 3, 7/2। এটাকে D1 উলিয়াই দিয়া। 5/2 মাইনাছ 2 হলে কৰি যোৱা, পহাগু লোৱা 2, চাই যাবা ভালদৰে। 2 2 গুচি গ'ল, কি থাকিল? 5 মাইনাছ 2 2 গুণ 4, কিমান থাকিল? 1/2 হলে এবার D2 উলিওয়া। 3 মাইনাস 5/2 হলে লসাগু লোৱা 2, 2 3 গুণ 6 মাইনাস 2 2 গুচি গ'ল 5, কিমান থাকিল? 1/2। দুটা ওলালো সমান, গতিকে দুটা নহয়, যিমানটা পদ থাকিব সেইবাৰ গোটেইকেইটা উলিয়াব লাগিব। যদি নিমিলে দুটা উলিয়ালেই সাফিচিয়েন্ট, D1 D2, আৰু যদি মিলি যায় যিমান কেইটা থাকিব আটাইকেইটা উলিয়াব লাগিব। গতিকে D3 উলিওৱা। 7/2 মাইনাস কিমান? 3, লসাগু লোৱা 2, 2 2 গুচি গ'ল 7 মাইনাস 3 2 গুণ 6, কিমান ওলাব? 1/2। এতিয়া চোৱাচোন, D1 হাফ, D2 হাফ, D3 হাফ ওলাইছে, ওলাইছে নে? এটা একে D1 ইকুৱেল D2 ইকুৱেল D3, এটাকে সাধাৰণ অন্তৰ D ইকুৱেল কিমান? 1/2, এটাকে এপি গঠন কৰে। সাধাৰণ অন্তৰ আমি D পাই গলো 1/2, গতিকে এপি গঠন কৰে। এতিয়া এপি গঠন কৰাৰ লগে লগে আৰু এটা প্ৰব্লেম আহি গ'ল, পৰৱৰ্তী তিনিটাকৈ পদ নিৰ্ণয় কৰা, তিনিটা পদ উলিয়াব লাগিব। পিছৰবাৰ পৰৱৰ্তী তিনিটা পদ, ইয়াত পদ কেইটা আছে চোৱা? 4টা। প্ৰথম পদ, দ্বিতীয় পদ, তৃতীয় পদ, চতুৰ্থ পদ। A1, A2, A3, A4 আমি উলিয়াব লাগিব A5। A5 ইকুৱেল A প্লাস কি আহিব? 4D আহিব নে? এ হল কিমান? এ কিমান? প্ৰথম পদ 2 প্লাস 4 into D, D কিমান? D কিমান পাইছে? 1/2 পাইছে নে? 2 2 কাটি দিয়া, 2 আৰু দিয়ে কিমান ওলাল? 4 হলে পিছৰবাৰ তিনিটা পদ উলিয়াব লাগিব। A5 এটা উলিয়ালো,
এটাকে a6 ইকুৱেল কি আহিব a প্লাছ 5d পদ যিমানটো হয় d তাতকৈ এটা কম এর মান হল 2 প্লাস 5 ইন্টু ডির মান 1/2 তো ডির মান 1/2 এইটো হৈছে না এতিয়া লহাগু লৈ লোৱা 2 2 2 4 প্লাস 2 2 গুচি গ'ল 5 1 গুণ 5 5 দে এইটো কিমান ওলাল 4 5 9 9/2 দুটা বদল হলে a5 a6 a7 উলিয়াই দিয়া তেতিয়া তিনটা পদ উলিয়াব দিছে নহয় a প্লাস কি আহিব 6d a হল 2 প্রথম পদ এইটো 2 প্লাস 6d 6 ইন্টু ডির মান 1/2 2 এ 2 কেবার যাব 3 বার 3 1 গুণ 3 এর 2 কিমান 5 এটাকে লিখি দিই এটাকে পরবর্তী পদ তিনটা কি পালো a5 পালো 4 a6 পালো 9/2 a7 পালো কিমান 5 হৈছে যদি এপি গঠন কৰে পৰৱৰ্তী আমি তিনিটা পদ উলিয়াব লাগিব হলে ধৰিব পাৰিছানে বুজি পালা গতিকে তেনেকে কৰি দি দিলেই হ'ল আৰু দুই এটা চোৱা পাৰা যায় নেকি চাওচোন আমি ধৰি লোৱা 12 নম্বৰটো কৰি দিছো 12 সংখ্যা কেইটা কি আছে √2 √8 √18 √32 √2 √8 √18 √32 হৈছে না ইয়াক যদি ভাঙিব পাৰো তেতিয়াহ'লে ভাঙিব পৰা যায় এটা যেই নহওক d1 উলিয়াই দিয়া √8 মাইনাস √2 √8 ভাঙি দিয়া √8 ভাঙি দিয়া 4 ইন্টু 2 আমি লিখিব পাৰি 4 দুগুণ 8 হয়নে মাইনাস √2 4 বর্গমূল 2 ওলাই আহিল থাকিল √2 মাইনাস √2 হলে √2 দুটা আছে দুটাৰ পৰা এটা গুচি গ'ল সাপোজ 2x মাইনাস x 2x এর পৰা x গুচি গ'ল কি থাকিব x এটা x বুলি ধৰি ললো √2 কেইটা আছে দুটা দুটাৰ পৰা এটা গুচি গ'ল কেইটা থাকিল এটা আমি d1 √2 পালো d2 উলিয়াই দিও চাও কি ওলাই d2 √18 মাইনাস √8 চাওচোন কি ওলাই √18 ভাঙি দিয়া 9 ইন্টু 2 9 2 গুণ 18 হয়নে মাইনাস √8 ভাঙি দিয়া 4 ইন্টু কি হব 2 হল এটু ভাঙি দি দিয়া 9 বর্গমূল 3 ওলাই আহিলে ভিতৰত √2 থাকিল মাইনাস 4 বর্গমূল 2 ওলাই আহিল √2 তিনটা √2 দুটা তিনটাৰ পৰা দুটা গুচি গ'ল কেইটা থাকিল এটা d1 d2 মিলি গ'ল কিন্তু এটা মিলিলেই নহব আমি আটাইকেইটা উলিয়াব লাগিব যিকেইটা দিয়া আছে যদি মিলি যায় আৰু যদি নিমিলে দুটা উলিয়ালে সাফিসিয়েন্ট দৰকাৰ নাথাকে এইখিনি উলিয়াব d3 উলিয়াই দিয়া d3 কি হব 32 মাইনাস 18 √32 মাইনাস √18 32 ভাঙি দি দিয়া 16 পূৰণ 2 হ'ব না ভাঙিব পাৰিম 18 ভাঙি দি দিয়া আগৰ দৰে ভাঙি দিলো 9 ইন্টু 2 কিমান ওলাব 16 বর্গমূল 4 √2 মাইনাস 9 বর্গমূল 3 √2 সাইডৰ পৰা তিনটা গুচি গ'ল কেইটা থাকিল দুটা এতিয়া সমান হৈছে নে d1 d2 d3 সমান হৈছে
এটাকে d1 ইকুৱেল d2 ইকুৱেল d3 সমান পালো আমি। এটাকে সাধাৰণ অন্তৰ d ইকুৱেল কি হব √2। এতিয়া আমি তিনটা পদ উলিয়াব লাগিব। এইটো পদ কেইটা আছে a1 a2 a3 a4 a5 উলিয়াব লাগিব। তিনটা পদ উলিয়াব লাগিব হয় নহয়। এটাকে a5 ইকুৱেল a প্লাছ কি আহিব 4b a হল কিমান √2 প্লাছ 4 ইনটু d d কিমান পাইছো d কিমান √2 √2 ইয়াত চাৰিটা ইয়াত এটা কেইটা হল পাঁচটা হল 5√2 ইয়াক এইদৰে সজাই দিয়া কি ওলাব ভিতৰত লৈ যাও 5 + 25 25 দুগুণ 50 হল a5 a6 উলিওৱা a plus 5d a হল √2 plus 5 into d হল √2 √2 plus 5√2 কিমান ওলাব ইয়াত √2 পাঁচটা ইয়াত দুটা এটা এটা হল ছটা 6√2 এক ভাঙি দি দিয়া 6 টো ভিতৰত লৈ আহা কি হব 6 6 গুণ 36 36 দুগুণ 72 72 হল এটোৰ a6 a7 তিনটা পদ উলিয়াব লাগিব a plus 6d a হল √2 plus 6 into d d √2 এইটো d ৰ মান √2 আগৰ পৰা চাই চাই বহুৱাই দিলেই হল গতিকে কি হব 7√2 √2 ছটা আৰু এটা সাতটা ভিতৰত লৈ যোৱা হাতত 49 49 দুগুণ 98 এই হাতটো ভিতৰত গুচি গল ভিতৰত গুচি গলে স্কোয়াৰ হব 7 7 গুণ 49 49 দুগুণ এটা ভাঙি দিছো তে বুজি পোৱা সহজ হব এটো হাত ভিতৰত আহিলে 49 into 2 তো 49 দুগুণ কিমান 98 এটাকে পৰৱৰ্তী পদ তিনিটা সজাই দি দিয়া এটাকে পৰৱৰ্তী পদ তিনিটা কি পোৱা গল a5 কিমান √50 a6 কিমান √72 a7 কিমান √98 বুজি পালানে গতিকে যদি ওলাই তেতিয়াহলে আমি এইকেইটা উলিয়াই দিব লাগিব যদি ওলাই আৰু যদি নোলাই d1 d2 উলিয়াই যদি নিমিলে বাকি কতখিনি দৰকাৰী নাই ডাইৰেক্ট লিখি দিলে হল এপি গঠন নকৰে ইয়াত লিখি দি দিবা তাকে এপি গঠন কৰে দি পালো নহয় তাকে এপি কি গঠন কৰে তাৰপিছত সেই পদ তিনটা উলিয়াব লাগিব হৈছে না পৰীক্ষাত দিয়ে কেতিয়াবা একেবাৰে নিদিয়া নহয় কেতিয়াবা দি দিয়ে গতিকে ভালদৰে চাবা বস্তুখিনি আৰু লাগিব নে ইয়াৰ পৰা বাইকেইটা তোমালোকে পাৰিবা ইয়াত যদি গঠন নকৰে d1 d2 উলিয়াই দিলেই হৈ গল দৰকাৰ নাই আৰু যদি গঠন কৰে তো কৰিলেই হয়নে আচ্ছা আৰু এটা চোৱাচোন বাৰু কৰি দিছো আৰু এটা চোৱা যে লাষ্টৰটো 15 নম্বৰটো কি দি আছে 1 স্কোয়ার 5 স্কোয়ার 7 স্কোয়ার 1 স্কোয়ার 5 স্কোয়ার 7 স্কোয়ার আৰু কি দি আছে 73
ডট ডট দিয়া আছে হয়নে? D1 উলিওৱা চাও ওলাই নেকি 5 স্কোয়ার মাইনাস 1 স্কোয়ার 25 হয়নে? 1 স্কোয়ার ইকুয়াল 1 কিমান হ'ব 24 হৈছে 5 স্কোয়ার 5 plus 25 D2 উলিওৱা 7 স্কোয়ার মাইনাস 5 স্কোয়ার 7 স্কোয়ার 49 মাইনাস 5 স্কোয়ার 25 কিমান হ'ব 24 দুটা একে ওলাই গ'ল D1 D2 একে ওলাল গতিকে D3 উলিয়াব লাগিব therefore D3 equal 73 minus 7 square 73 minus 7 square কিমান 49 এইটো বইটো গুচি গ'লে কিমান থাকিব 24 থাকিব তে তিনিটা সমান হ'ল নে নাই তিনিটা সমান হৈ গ'ল হা গতিকে D1 equal D2 equal D3 therefore D equal কিমান 24 এটাকে কি এপি গঠন কৰে হল গঠন কৰে এতিয়া পৰৱৰ্তী তিনিটা পদ উলিয়াব কেইটা আছে 1 2 3 4টা পাঁচটা উলিয়াব লাগিব এটাকে A5 equal A plus 4D A হল কিমান 1 স্কোয়ার প্লাস 4 into D কিমান পালো 24 কিমান ওলাব 4 24 4 4 16 4 2 8 1 9 96 হয়নে আৰু একে 97 হল 4 24 পূৰণ কৰা 4 4 16 4 2 8 1 9 96 plus 1 square 197 এটাকে A6 equal উলিয়াই দি দিয়া A plus 5D A হল 1 square plus 5 into D হল 24 তো 24 গুণ 5 4 20 হয়নে 5 2 10 কি 11 120 আৰু একে 121 কি লিখিব পাৰি 11 স্কোয়ার স্কোয়ারে দিয়ে আছে যে আমি যিকেইটা স্কোয়াৰত হ'ব পাৰো স্কোয়াৰত সজাই দিম 24 আৰু 5 পূৰণ প্লাস 1 121 এটাকে A7 উলিয়াই দি দিয়া A plus 6D A হল 1 স্কোয়ার প্লাস 6 into D ডির মান কিমান কিমান পালো D equal 24 কিমান হ'ব 6 4 24 2 6 2 12 14 144 আৰু একে 145 পূৰণ কৰা 6 ৰে 24 6 4 গুণ 24 4 উকুলিল 2 6 2 12 আৰু 2 14 আৰু 1 যোগ কৰি দিয়া এটাকে পৰৱৰ্তী পদ তিনিটা নিশ্চয় বাইকেইটা পাৰিবা এতিয়া পদ তিনিটা কি পালো 97 আৰু এটা হল 11 স্কোয়ার আৰু এটা কিমান 14 এইটো হৈছে না বুজি পালা পাৰিবা নিশ্চয় এতিয়া একো প্ৰব্লেম নাই হ'ব হা নেক্সট কলত এইখিনি কৰাম তোমালোকে ঘৰত কৰি থাকিবা অংক নকৰিলে নোৱাৰিবা সদায় কৰি থাকিবা এতিয়া তোমালোকৰ কাৰণে এটা অফাৰ আগবঢ়াইছো মোৰতো কষ্ট অলপ হয় আৰু ধৰি লোৱা কষ্ট এটা হয় কিছুমান সৰঞ্জামৰ কথা আছে
তেতিয়াহ'লে মই তোমালোকৰ কাৰণে এটা অনলাইন টিউচন ক্লাছ আগবঢ়াইছো। অনলাইন টিউচন ক্লাছটো সাবজেক্ট ৱাইজ কৰি যাম। এটা নিৰ্দিষ্ট সময়ত টাইমখিনি পিছত উল্লেখ কৰিম। আজি ভিডিঅ'টোত ফৰমেটটো দি দিছো। এটা পাৰ সাবজেক্টত তোমাৰ 1500 টকা এডমিশ্যন ল'বা। হোল কোৰ্স কমপ্লিট, মেথছেই হওক বা চাইন্সেই হওক, এইটোত লোৱা এটা সাবজেক্টৰ কাৰণে 1500 টকা বছৰ, গোটেই কোৰ্সৰ ওপৰত। বুজিছানে? একেবাৰে মিনিমাম। গোটেইখিনি দিয়াটো জটিল নহয়। আৰু যদি ভাল লাগে তোমালোকে এইটো কৰিবা। আজি ফৰমেটটো দি দিম ইয়াত, যে যিকোনো মিডিয়ামৰ কৰিব পাৰে, আছামিজ বা ইংলিছ, মেথছ বা সায়েন্স দুয়োটাই। যদি মেথছ কৰা 1500 টকা, যদি সায়েন্স কৰা 1500 টকা, গোটেই কোর্স। বুঝি পাইছানে? গোটেই কোর্স। যদি সায়েন্সৰ PDF লাগে সেইটো দি দিম। বুজি পাইছানে? গতিকে PDF খিনি পিছত সামান্য খৰচ এটা পৰিব PDFৰ কাৰণে, কাৰণ জেৰক্স কৰি উলিয়াই দিব লাগিব। যিয়েই নহওক, আৰু যদি বুজিবলৈ চেষ্টা কৰা, আজিকালি বিভিন্ন গাইড ওলাইছে, যদি সেইবিলাক লোৱা, আৰু যদি বুজিবলৈ চেষ্টা কৰা অকল 1500 টকা গোটেই কোর্সটো, মেথছেই হওক বা সায়েন্সেই হওক। ক্লাছ 9 আৰু 10ৰ কাৰণে অপেন কৰিছো। ক্লাছ 9 আৰু ক্লাছ 10, এটা ক্লাছ 9ৰ, এটা ক্লাছ 10ৰ। গতিকে আজি ভিডিঅ'ত ফৰমেটটো দি দিম। এতিয়া কেইটামান ভিডিঅ' দি থাকিম। তোমালোকে যদি কৰিবৰ ইচ্ছা কৰা, যদি ভাল লাগে, ভাল পোৱা, কৰিবা। আৰু তেতিয়া মোৰ ফোন নম্বৰটো দি দিম, তাতে দিয়া হৈ আছে ভিডিঅ'। সেই ফোন নম্বৰত হোৱাটছআপত মেছেজ পঠিয়াই দিবা। তাৰপিছত মই একাউণ্ট নম্বৰটো দি দিম, পইচাটো পেড কৰি দিবা, পিছত গ্ৰুপত জইন কৰি দিম। আৰু এটা নিৰ্দিষ্ট পৰ্যায়ত, ইলেকশ্যনৰ পিছত এটা নিৰ্দিষ্ট সময়ৰ পৰা ক্লাছখিনি কৰি যাম। হোৱাটছআপ গ্ৰুপত এনেকে ক্লাছবিলাক কৰি যাম। তেতিয়া A to Z কৰি যাম। গতিকে হ'ব, ভাবিছো তোমালোকে ভাল পাবা নিশ্চয়। আমি সামান্য পইচাত বস্তুখিনি কৰিব বুলি আশা ৰাখিলো। মোৰ কষ্টটো যাতে অলপ লাঘৱ হয়, বুজিছানে? আৰু নহলে এই ভিডিঅ' বিলাক দি আছো, যদি কাৰোবাৰ অসমৰ্থ, এই ভিডিঅ' বিলাক চাবা। ইয়াৰ পৰাই তোমালোকে লাভৱান হ'ব পাৰিবা। হ'ব, থাকক। থেংক ইউ।